আপোনালোকে জানে নিশ্চয় 52 বছৰ ধৰি ডিমৌ সমবায় থকা পিছতো ডিমৌ পৌৰসভাই দখল কৰিছে, য'ত আপোনালোকে জানে দুইটা চৰকাৰী অনুষ্ঠানৰ পৌৰসভাই মানে দাদাগিৰি কৰিছে, দম্ভালি মাৰি তেওঁলোকে গুণ্ডাগিৰি কৰি মাটি দখল কৰিছে, য'ত সমবায় সম্পাদিকা থকাৰ পিছতো সমবায়খন চলি থকাৰ পিছতো সমবায় গৃহ থকাৰ পিছতো আজি পৌৰসভাই কেনেকৈ দখল কৰিবলৈ সাহস পালে। আমি সেইকাৰণে যোৱাটো দিনত আমি চক্ৰ বিষয়া মহোদয়ক জনাইছিলোঁ যে এই বিষয়টো আপুনি অলপ গুৰুত্ব সহকাৰে লওক। তেওঁ গুৰুত্ব সহকাৰে নোলোৱাৰ কাৰণে আজি আমি সমজিলা আয়ুক্ত মহোদয়ক আমি স্মাৰকপত্ৰ প্ৰদান কৰি আমি ধৰ্ণা কাৰ্যসূচী ল'বলগীয়া হৈছে। কাৰণ সমবায় মাটি কেতিয়াও আমি এৰি দিয়া নহ'ব। সমবায় মাটি সমবায় হিচাপে থাকিব লাগিব। পৌৰসভাই এনেকুৱা গুণ্ডামি আৰু এনেকুৱা বেনাৰ লগাই তেওঁলোকে যি দাদাগিৰি কৰিছে, এই দাদাগিৰি আমি কেতিয়াও নামানো। এই দাদাগিৰি আমি উফৰাই দিম। আমি সেইকাৰণে আজি 24 ঘণ্টা সময় দিছোঁ। 24 ঘণ্টাৰ ভিতৰত পৌৰসভাই যদি বেনাৰ ফ্লেগবিলাক যদি আঁতৰাই নিদিয়ে, আমি কিন্তু দল সংগঠনে আমি নিজেই আঁতৰাবলৈ বাধ্য হ'ম। এই ক্ষেত্ৰত কিন্তু দল সংগঠন কোনো ক্ষেত্ৰত জগৰীয়া নহয় বুলি আমি সংবাদ মাধ্যম যোগেদি আমি স্পষ্টভাৱে আমাৰ সমজিলা আয়ুক্তক আমি অৱগত কৰিলোঁ। আচলতে অতি দুখ আৰু পৰিতাপৰ বিষয় যে 52 বছৰ গৰকা আমাৰ ডিমৌ সমবায় সমিতিৰ যিটুকুৰা ভূমি আছিলে, সেই ভূমিত ডিমৌ পৌৰসভাই নিজ মৈমিতালিৰে মাটিটুকুৰা দখল কৰিছে। দখল কৰি পেলাই তেওঁলোকে উক্ত মাটিত পৌৰসভাৰ প্ৰপাৰ্টি বুলি তেওঁলোকে বেনাৰ আঁৰিছে। এই কথাটোত আচলতে আমি ক্ষুণ্ণ হৈছোঁ, কাৰণ 52 বছৰ পাৰ কৰা এটা ৰাজহুৱা অনুষ্ঠান, এটা চৰকাৰী অনুষ্ঠান ডিমৌ সমবায় সমিতি, সেই সমিতিয়ে আচলতে বিভিন্ন সময়ত ৰাইজক সুলভ মূল্যত সামগ্ৰী যোগান ধৰি আহিছিলে। সেই সম্পদটোক আচলতে পৌৰসভাই কি অধিকাৰত আৰু কি যুক্তিত আচলতে তেওঁলোকে আহি পেলাই দখল কৰিছে, এয়া অতি ধিক্কাৰজনক বিষয়। আমি ধিক্কাৰ দিছোঁ গোটেই ঘটনাটোত। আৰু এটা কথা আমি স্পষ্টকৈ ক'ব বিচাৰিছোঁ যে আচলতে ৰাজ্যত বৰ্তমান এটা প্ৰচেছ চলি আছে। আপোনালোকে দেখিছে, কবিতাও ওলাই গৈছে। দেখে ৰাজ্যৰ যিজন ৰজা আৰু ৰজা ৰাণী আচলতে এই যে মাটি দখলত নামি পৰিছে, বাগান কিনিছে, বাগান দখলত নামি পৰিছে, সেই তাৰ পৰা আচলতে অনুপ্ৰাণিত হৈ পেলাই এনেধৰণৰ চৰকাৰী যিবোৰ অনুষ্ঠান আছে ডিমৌ পৌৰসভাই, তেওঁলোকে আচলতে ৰজা ৰাণীৰ পৰা আচলতে অনুপ্ৰাণিত হৈ পেলাই এনেকৈ মাটি দখল কৰিবলৈ লাগি গৈছে। গতিকে এই কথাত আমি ধিক্কাৰ জনাইছোঁ আৰু আগন্তুক 24 ঘণ্টা সময়সীমা আমি বান্ধি দিছোঁ। 24 ঘণ্টা সময়সীমাৰ ভিতৰত যদি এই অবৈধভাৱে মাটি দখল কৰি লগোৱা বেনাৰ পোষ্টাৰবোৰ যদি তাৰপৰা পৌৰসভাই আঁতৰাই নিদিয়ে, তেন্তে ইয়াতকৈ ভয়ংকৰ জংগী আন্দোলন কাৰ্যসূচী হ'ব। ইতিমধ্যে পৌৰসভাই যি অবৈধভাৱে মাটি দখল কৰিছে বা সমবায়ৰ, ই আচলতে খুব দুৰ্ভাগ্যজনক আৰু এটা লজ্জাজনক কথা। আৰু বৰ্তমান সময়ত জনসাধাৰণক আচলতে পৌৰসভাই অবৈধভাৱে মাটি দখল কৰিবৰ কাৰণে যি আদৰ্শ প্ৰতিষ্ঠা কৰিছে, ই খুব দুৰ্ভাগ্যজনক কথা। কাৰণ 52টা বছৰে চলি থকা এটা অনুষ্ঠান আৰু বৰ্তমান চলিও আছে, সেই অনুষ্ঠানক তেওঁলোকে দাম্ভালি মাৰি গুণ্ডাগিৰিৰে ফলক আঁৰি পিনি দখল কৰা কাৰ্যক আমি গৰিহণা দিছোঁ। পৌৰসভাৰ যদি সৎ সাহস আছে তেওঁলোকে ডিমৌ ঐতিহাসিক বৰপুখুৰীটোক দখল কৰি দেখাওক। পৌৰসভাৰ যদি সৎ সাহস আছে, ইকৰাণী বৰহোলাত আজি অবৈধভাৱে বহুত মানুহে দখল কৰিলে, চৰকাৰী মাটি দখল কৰিলে, সেই মাটিবোৰ পৌৰসভাৰ আণ্ডাৰত আনি দেখাওক, তেতিয়া আমি ভাবিম যে তেওঁলোকৰ সৎ সাহস আছে। কিন্তু এইদৰে গুণ্ডামি ভণ্ডামি কৰাটো আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে ডিমৌৰ কোনো জাতীয় দল সংগঠনে আমি এইখিনি মানি ল'ব পৰা নাই সহজভাৱে। আৰু 24 ঘণ্টা সময়সীমা বান্ধি দিছোঁ। যদি তেওঁলোকে আঁৰি থোৱা পলক আৰু তেওঁলোকৰ বেৰসমূহ গুচাই নলয় বা প্ৰশাসনে গুচোৱাবৰ কাৰণে বাধ্য নকৰে, তেন্তে আমি আপুনি জাতীয় দল সংগঠনে এই সকলোখিনি গুচাবৰ কাৰণে বাধ্য হ'ম। তাৰ কাৰণে কিন্তু আমি জাতীয় দল সংগঠন জগৰীয়া নহ'ম। ডিমৌ পৌৰসভাই যি ডিমৌ সমবায় মাটি 52 বছৰ দখলত থকা ডিমৌ সমবায় মাটিডোখৰ যি ডিমৌ পৌৰসভাই দখল কৰা কাৰ্যক আমি ডিমৌ জাতীয় সংগঠনে সকলোৱে আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু গৰিহণা দিছোঁ। এইটো কোনো প্ৰকাৰে ডিমৌ পৌৰসভাক আমি মাটিডোখৰ আমি নিজৰ দখলত কৰিবলৈ নিদিওঁ। আৰু যদি তেনেহ'লে আজি এই কাৰ্যসূচীৰ দ্বাৰা ডিমৌ পৌৰসভাৰ পদোন্নতি বা যি কাৰ্যবাহী বিষয়াক আমি সকাই দিব বিচাৰিছোঁ। অতি পলমে যদি তেওঁলোকৰ যি বেৰ আঁৰি থৈছে, বেৰসমূহ বা বেনাৰ যদি তেওঁলোকে গুচাই নিদিয়ে, তেনে অহা কাইলৈৰ পৰা আমি ডিমৌ পৌৰসভাৰ বিৰুদ্ধে ইয়াতকৈ জংগী আন্দোলন কাৰ্যসূচী আমি হাতত ল'বলৈ বাধ্য হ'ম। তাৰ বাবে কেৱল জগৰীয়া ডিমৌ প্ৰশাসন বা জিলা প্ৰশাসনে জগৰীয়া হ'ব। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব। আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।